সবাইবন্ধা পূজা মন্দিৰৰ প্ৰাচীৰ পত্ৰিকা জানুৱাৰী সংখ্যা উন্মোচন নতুন নতুন লেখক লেখিকাৰ সৃষ্টিৰ উদ্দেশ্যে লগতে অঞ্চলটোৰ সাহিত্য সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ মনোভাৱেৰে যোৰহাটৰ ঐতিহাসিক সবাইবন্ধা পূজা মন্দিৰে যোৱা 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এখনি আটকধুনীয়া প্ৰাচীৰ পত্ৰিকা ছপা আৰু ডিজিটেল মাধ্যমত ধাৰাবাহিকভাৱে প্ৰকাশ কৰি উলিয়াই আহিছে। সাহিত্য সংস্কৃতি ক্ৰীড়া স্বাস্থ্য চিকিৎসা বিজ্ঞান কৃষি বিজ্ঞান ভ্ৰমণ কাহিনী গল্প কবিতা শিশু সাহিত্য লগতে চিত্ৰাংকন আদি বিভিন্ন শিতানেৰে সজাই তোলা এই প্ৰাচীৰ পত্ৰিকাখনে ইতিমধ্যে অসমৰ ৰাইজৰ মাজত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। 2024 বৰ্ষৰ জানুৱাৰী মাহৰ একাদশ সংখ্যাটি যোৱা 31 জানুৱাৰী সন্ধ্যা 6:30 বজাত সবাইবন্ধা পূজা মন্দিৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই। উন্মোচনী ভাষণত শ্ৰী বৰুৱাই কয় যে সবাইবন্ধা পূজা মন্দিৰে প্ৰতি মাহে ধাৰাবাহিকভাৱে যোৱা 11টা মাহে এখনি সুন্দৰ প্ৰাচীৰ পত্ৰিকা ৰাইজৰ বাবে উলিয়াই অঞ্চলটোৰ সাহিত্য সংস্কৃতিৰ বাবে অৱদান আগবঢ়াই গৈছে। লগতে কৈছে এই অঞ্চলটোৰ পৰা নতুন নতুন লেখক লেখিকাৰ সৃষ্টিত অৰিহণা যোগাই আহিছে। প্ৰাক্তন বেডমিণ্টন খেলুৱৈ ক্ৰীড়া সংগঠক তথা প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক পবিত্ৰ বৰঠাকুৰে আধৰা উন্মোচনী সভাখনিত সভাপতিত্ব কৰে সবাইবন্ধা পূজা মন্দিৰৰ সভাপতি ডক্টৰ শ্যামল বৰুৱাই। বিশিষ্ট লেখিকা প্ৰাচীৰ পত্ৰিকাৰ সম্পাদিকা ৰাজলক্ষ্মী শৰ্মা গোস্বামী পূজা মন্দিৰৰ সম্পাদক মনোজ চক্ৰৱৰ্তী আৰু চিৰিয়েলৰ অভিনেতা হিমাংশু ৰাজখোৱাই ভাষণ আগবঢ়ায়। অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি কবিতা পাঠ অনুষ্ঠানত ক্ৰমে অঞ্জনা পাঠক কেদাৰ পাঠক অঞ্জনা গোস্বামী চক্ৰৱৰ্তী আৰু সীমাৰাণী শৰ্মা ভট্টই স্বৰচিত কবিতা পাঠ কৰে। ব্যুৰ ৰিপৰ্ট পোহৰ লাইভ। সবাইবন্ধা পূজা মন্দিৰৰ যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আমি এখনি প্ৰাচীৰ পত্ৰিকা ধাৰাবাহিকভাৱে ওলাই আছে। এই মাহত জানুৱাৰী সংখ্যাটি 11 একাদশ বৰ্ষ হিচাপে একাদশ সংখ্যা হিচাপে আমি আজি এয়া উন্মোচন কৰিছে যোৰহাটৰ এজন বিশিষ্ট সাংবাদিক পোহৰ লাইভৰ মুখ্য সম্পাদক অমৰ বৰুৱা ডাঙৰীয়াই নতুন নতুন লেখকক সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি সবাইবন্ধা পূজা মন্দিৰে এই প্ৰাচীৰ পত্ৰিকাখনি আমি উলিয়াই আছোঁ। ইতিমধ্যে ছপা আৰু ইলেক্ট্ৰনিক্স মানে দুইটা মাধ্যমতে আমি এই প্ৰাচীৰ পত্ৰিকাখন উলিয়াই আছোঁ। অহা কালিলৈ ইয়াৰ ডিজিটেল সংস্কৰণ আমি মুকলি কৰিম। কণ কণ ল'ৰা ছোৱালীয়ে ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে ইয়াত প্ৰাচীৰ পত্ৰিকাখনত আমাৰ লিখনি দিছে। ছবি আকৌ অহা এটা সংখ্যা আছে, ক্ৰীড়াংগন সংখ্যা আছে, চিকিৎসা বিজ্ঞানৰ ওপৰত লিখে, উদ্ভিদ বিজ্ঞানৰ ওপৰত লিখিছে। বিভিন্ন শিতানত এই প্ৰাচীৰ পত্ৰিকা ইতিমধ্যে ফেচবুক লাইভত যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। অহা ফেব্ৰুৱাৰী মাহত আমি এবছৰ পূৰ্ণ হ'ব আৰু সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। দায়িত্বত আছিলোঁ প্ৰাচীৰ পত্ৰিকাখনত আমি যুগ্মভাৱে আৰু এজন মুখ্য সম্পাদক আছিল আমাৰ দিল্লীৰ পৰা কৰে তেখেতে সহায়। এক বছৰ এতিয়া ফেব্ৰুৱাৰী মাহত এবছৰ পূৰ্ণ হ'ব। তাৰপিছত আমি অকণমান আৰু ইয়াৰ পৰিকল্পনা বিস্তৃতভাৱে কৰাৰ চেষ্টা কৰিম। যিখিনি এতিয়া আমি পৰা নাই কৰিব সেইখিনি কৰাৰ চেষ্টা কৰিম বুলি ভাবিছোঁ। প্ৰাচীৰ পত্ৰিকা আচলতে আমাৰ এটা ক্ষুদ্ৰ সাহিত্যিক প্ৰয়াস। এই প্ৰয়াসৰ যোগেদি যদি অসমীয়া সাহিত্যৰ জগতলৈ আমি ক্ষুদ্ৰতম কিছু বৰঙণি আগবঢ়াব পাৰোঁ বা নতুন পাঠক নতুন লিখক সৃষ্টি কৰিব পাৰোঁ, সেয়া আমাৰ সফলতা বুলি আমি ক'ম। ধন্যবাদ।